ফাৰ্মাৰ বন্ধুসকলৰ বাবে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ 2 মিনিটৰ। বন্ধুসকল, মুৰ্গী সৰু চাইজৰ বিক্ৰী কৰিলে আমাৰ লাভৰ সংখ্যাটো কম হয়। আজি আমি বহুত দিন আগতে এটা ইণ্টাৰভিউ লৈছিলোঁ এজন ফাৰ্মাৰৰ। সেই ফাৰ্মাৰজনৰ ঘৰত আমি উপস্থিত হৈছোঁ। তেওঁৰ মুৰ্গী 1 কেজি 400 এভাৰেজ বনাই আমাৰ হাতত দিছে আৰু ভাল উপযুক্ত দাম এটা দি মুৰ্গী উঠাইছোঁ। তো বলক, প্ৰত্যেক দিনৰ দৰে আজিও এখন ফাৰ্মত আহিছোঁ মাল উঠাবলৈ। যিজন বন্ধুৰ ফাৰ্মত আহিছোঁ তেওঁ একচুৱেলি মালখিনি 800 গ্ৰাম এভাৰেজ যেতিয়া হৈছিলে ওজন, তেতিয়া মালখিনি বিক্ৰী কৰি দিবলৈ আমাক কৈছিলে যে ক'ৰবাত যদি বেপাৰী আছে বেপাৰী লগাই দিয়ক। তেতিয়া আমি তেওঁক কথা দিছিলোঁ যে দাদা আপুনি মুৰ্গী বিক্ৰী কৰিব নালাগে, আপুনি 1 কেজি 300 এভাৰেজ বনাই আমাক দি দিয়ক, আপোনাক উচিত মূল্যত দি পেলাই মুৰ্গী আমি উঠাই ল'ম। ঠিক সেই কথামতে আজি আমি তেওঁৰ ফাৰ্মলৈ আহিছোঁ আৰু মুৰ্গীখিনি চালোঁ। আজি তেওঁৰ ফাৰ্মটো গোটেইখিনি খালী হ'ব। যেতিয়া মুৰ্গী বিক্ৰী কৰিম বুলি কৈছিলে তেতিয়া একচুৱেলি মুৰ্গীৰ ৰেট আছিলে 220 টকা আৰু আজি এতিয়া মুৰ্গীৰ নৰ্মেল ৰেট হ'ল 240, 280। কিন্তু তেওঁৰ মুৰ্গীখিনি আমি 300 ৰেট দি পেলাই গোটেইখিনি মুৰ্গী উঠাই লৈছোঁ। আজি এয়া চাই আছে আপোনালোকে, গাড়ীত অলৰেডি উঠিলে মুৰ্গী। আৰু বন্ধুজনে যিদৰে আমাক কৈছিলে 1 কেজি 300 এভাৰেজ বনাই তাৰপিছত আমাক খবৰ কৰিব, ঠিক সেই কথামতে তেওঁ মুৰ্গী আমি 1 কেজি 400 এভাৰেজ পাইছোঁ। আৰু আজি গোটেইখিনি ফাৰ্ম খালী কৰি মনটো আমাৰ ভাল লাগিছে আৰু ফাৰ্মাৰজনে ভালেই পাইছে আমাক। তেওঁৰ কথা বতৰাবিলাকত আমাক ভাল লাগিছে, তেওঁৰ বিহেভিয়াৰ, তাৰ ব্যৱহাৰ খুব ভাল লাগিছে। তো যদি কাৰোবাৰ 1 কেজি 300 এভাৰেজ, 1 কেজি 400 এভাৰেজ সোণালী মুৰ্গী আছে, অসমৰ যিকোনো ঠাইতে নহওক কিয় আমাক খবৰ কৰিব। আমি গোটেইখিনি মুৰ্গী আপোনালোকক উচিত দাম দি পেলাই মুৰ্গী উঠাই ল'ম। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, জাষ্ট খালি আপডেট এটা দিলোঁ আপোনালোকক। নমস্কাৰ।